অৱশেষত পোহৰলৈ জুবিন হত্যাৰ প্ৰকৃত কাৰণ। SITৰ চাৰ্জশ্বিটত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য। হিচাপ বিচৰাই কাল হ'ল জুবিনৰ বাবে। টকাৰ হিচাপক লৈ আলোচনাৰ পূৰ্বেই জুবিনক হত্যা। জুবিনৰ বেংক একাউণ্টত আছে মাত্ৰ 10 লাখ টকা। ICICI চাৰ্টাৰ্ড বেংকত মাত্ৰ 10 লাখ টকা আছে জুবিনৰ। বছৰত 40খনকৈ বিহুৰ অনুষ্ঠান কৰিছিল জুবিন গাৰ্গে। প্ৰতিখন অনুষ্ঠানত মাননি লৈছিল 12 লাখকৈ টকা। 12 লাখকৈ 40খন বিহুৰ অনুষ্ঠান কৰি বছৰত আহে 4 কোটি 80 লাখ টকা। সকলো খৰচ কৰি জুবিনৰ একাউণ্টত থাকিব লাগে সৰ্বমুঠ 3 কোটি টকা। জুবিনে পলমকৈ জানিছিল মেনেজাৰ সিদ্ধাৰ্থৰ অভিপ্ৰায়। 12 অক্টোবৰত সকলোৰে সৈতে বহি হিচাপৰ আলোচনা আছিল। চিনেমাৰ খৰচ, খাৰঘুলিৰ ঘৰত কিমান খৰচ তাৰো আছিল আলোচনা। কিন্তু আলোচনাৰ পূৰ্বেই 19 ছেপ্টেম্বৰত জুবিনক হত্যা কৰা হ'ল।